ভাল পাইছে না মা? অ' মা ভাল পাইছে নাই? যোৱাকালি ৰাতি হঠাতে শাহুমাক মেডিকেলত এডমিট কৰিবলগীয়া হ'ল। তেওঁলোকৰ পেটটো ইমানেই বিষালে, পেটটো বিষোৱাত মানে ডক্টৰক দেখালে দেখাওঁতে ডক্টৰে ক'লে মেডিকেলত এডমিট কৰিব লাগিব। সেইবাবে তেওঁক মেডিকেলত এডমিট কৰি দিয়া হ'ল। মই মামনক লৈ পেলাই ৰাতি যাবলৈ অকণমান অসুবিধা, যিহেতু আমাৰ ঘৰৰ পৰা অলপমান দূৰত আছে আৰু ৰাতিখন যিহেতু ঠাণ্ডা, তাইক লৈ পেলাই যাব ভাইটিহঁতে নালাগে বুলি ক'লে। মানুহজনেও ক'লে মই গৈ আছোঁ, তুমি আহিব নালাগে। মই ভাত পানীকেইটা ঘৰৰ পৰাই যোগাৰ দিলোঁ আৰু ৰাতি মানুহজন ডিউটি কৰিয়ে আহিলে আৰু ঠাণ্ডা যিহেতু, সেইটো কাৰণে মই যাব নালাগে বুলি কোৱা দেখি নগ'লোঁ। আজি ৰাতিপুৱাই মই গ'লোঁ, এইখন মেডিকেলতে শাহুমা আছে। আহিলোঁ, আহি পেলাই তাৰপিছত ইমান মানে এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। ইমান সুস্থই হৈ আছিলে, ইমান পটুককৈ ইমানখিনি পৰ্যায় পাবগৈ বুলি ভবা নাছিলোঁ। ভগৱানেনো কিহৰ ইমান ধৈৰ্য পৰীক্ষা লৈ আছে জানো। দুখীয়া দুখ কেতিয়াও নুগুচে বুলি কয় যে, আমাৰ নিচিনা দুখবিলাক কেতিয়াও নুগুচে। এয়া দেখিছেনে, মামনক লৈ পেলাই আহি পালোহি। মামনেও আইতাকৰ গা ভাল নাই বুলি কোৱা দেখি তাই আহিবলৈ উৎপাত লাগি আছে। সেইবাবে বাপেকে লৈ আহিলোঁ আমি। এতিয়া ওপৰলৈ যাম আৰু তাকে আশীৰ্বাদ কৰিব, মা ভাগৰ যেন সুস্থ হয় সোনকালে। আহি পেলাই পালোহি, এয়া মাক চেলাইন দি আছে। এতিয়ালৈকে একো খাব দিয়া নাই বুলি কৈছে, চেলাইন দি আছে। ৰাতিপুৱাই যিহেতু খালী পেটতে তেওঁক আল্ট্ৰাচাউণ্ড কৰাৰ কথা আছিলে, আল্ট্ৰাচাউণ্ড কৰিলে। আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত মা ভাগৰ ওলাইছে এপেণ্ডিক্স। এতিয়া অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মানে আজি নকৰে, দুদিনমান দেৰিকৈ কৰিম বুলি কৈছে। দুদিনমান মানে 2-3 দিনৰ দেৰিকৈ কৰিম বুলি কৈছে। মানুহটো যিহেতু ছুটি লৈ নাহিলে, তেওঁ ছুটি ল'বগৈ। আজি গৈছে আকৌ তেওঁ ছুটি ল'বৰ কাৰণে 3 দিনৰ কাৰণে। আৰু মাজু ভাইটিও যিহেতু সিও বিহপুৰীয়াত থাকে, তাৰো ছুটি ল'ব লাগিব, সিও বেলেগ জেগাত থাকে। আকৌ সৰু ভাইটিটো সি বাৰু লখিমপুৰতে থাকে, সি ছুটি লৈ আছে। কিন্তু তথাপিতো গোটেইকেইটা সময় সুবিধা কৰি ল'ব লাগিব, তেতিয়াহে মেডিকেলত থাকিবলৈওতো মানুহ লাগিব ন। গোটেইকেইটাই সময় সুবিধা কৰি লোৱাৰ পিছতহে তেওঁ অপাৰেশ্যনটো কৰিব। আৰু ডক্টৰেও মানে 2 দিন সময় দিছে, এই 2 দিনৰ ভিতৰতে মা অপাৰেশ্যনটো কৰিব। আৰু আশীৰ্বাদ কৰিব আপোনালোকে ভালে কুশলে যেন তেওঁ সুস্থ হয় সোনকালে। আৰু এজন মোৰ সৰুটো দেও হয় মোৰ ভাগৰ, মাজুটো ঘৰলৈ গৈছে। আমি অহা দেখি সি আছিলে ৰাতিপুৱা সময়ত, এতিয়া ঘৰলৈ গৈছে। ঘৰখনো মানুহ থাকিব লাগে, তাৰো ঘৰৰ মিস্ত্ৰী লাগি আছে, সেইবাবে সি ঘৰলৈ যাবলগীয়া হ'ল। আৰু এয়া মামনে আইতাকক অলপমান শুশ্ৰূষা কৰি আছে। তাতে মা এতিয়া চেলাইনটো দিয়াৰ পিছত গৰম পানী অকণমান খাম বুলি কোৱা দেখি ফ্লাক্সতে গৰম পানী লৈ আহিছিলোঁ, সেয়া গৰম পানী দিছোঁ খাবৰ কাৰণে। মা এনেও আগৰ পৰাই অকণমান দুৰ্বল। আগতে মা ভাগৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যনো কৰা হৈছিলে, এতিয়া আকৌ এপেণ্ডিক্স ওলালে। তাকে ভাবিয়ে চিন্তাহে লাগিছে। ভাল পাইছে নাই মা? অ' মা ভাল পাইছে নাই? ভাল পাইছে নাই? মায়ে নাতিনীয়েকক দেখি একেবাৰে বেমাৰ ক'লৈ গ'ল তেওঁ গমেই পোৱা নাই। পেটটো অলপ অলপকৈ বিষ হৈ আছে, বিষৰ বেজী দিছে যিহেতু, সেইটো কাৰণে অকণমান ভাল পাইছে। তথাপিতো অপাৰেশ্যনটো কৰিলে তেওঁ আৰু সুস্থ হৈ যাব, সেইটো কাৰণে সোনকালে অপাৰেশ্যনটো কৰাৰ চেষ্টা কৰি আছোঁ আমি। মেডিকেলখন ইমানেই চফা আৰু মানে ইয়াৰ চিষ্টাৰ, নাৰ্ছ, ডক্টৰ সকলোৱে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। ইয়াত ICU ব্যৱস্থাও আছে, নতুনকৈ খুলিছে। এইখন বেছি দিন হোৱা নাই, কিন্তু মেডিকেলখন বহুত চফা আৰু বহুত মানুহক প্ৰতিপালন কৰিছে, মানে ভালদৰে ব্যৱহাৰ পাতিও বহুত ভাল। আৰু মা ইয়াতে ভাত কেইটামান খাই ল'বলৈ ক'লে ডক্টৰে, মেডিচিন খাব লাগে যিহেতু, সেইটো কাৰণে নিৰামিষকৈ মাক ভাত কেইটামান দিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব।